हेलो गाइस, वेलकम टू माय न्यू भिडिओ। तो এতিয়া মই মানে ৰাস্তাতে থিয় হৈ আছোঁ। তো আপোনালোকক মই যোৱা ব্লগটোত কৈছিলোঁ যে পানী কিমান হ'ল দেখাম বুলি। তো কালি মানে মই ব্লগ দিব নোৱাৰিলোঁ। তো এতিয়া আপোনালোকক দেখাম পানী কিমান হ'ল চাই লওক। এয়া চাওক, গোটেই নদীখন ভৰ্তি হৈ গ'লগৈ, পুৰা ফুল হৈ গ'লগৈ একদিনতে। তো এতিয়া এবাৰ চাগে বানপানী হ'বই আৰু নোহোৱাকৈ নাথাকে। কালি সেইপিনে নাছিলে পানী, সেইটো চাইডে নাছিলে, দলঙৰ সেইটো চাইডে। তো সেইপিনেও গ'লগৈ এতিয়া পানী। মানে এই খেতিখিনি চাগে বুৰ যাব আৰু। কিন্তু আমাৰ এতিয়া ৰাস্তাটো মানে মাটি উঠাই দিয়াৰ পিছত বনাই দিয়াৰ কাৰণে এতিয়ালৈ মানে এইখিনি বাগৰি অহা নাই। আগতে আমাৰ এইটো যিটো ৰাস্তা আৰু মেইন ৰাস্তাটো, এইটো বহুত চাপৰ আছিলে। তো মাটি তোলাৰ কাৰণেহে এইখিনি এতিয়া ওখ হৈছে, ধৰি লওক দলঙৰ ওপৰলৈ উঠি যোৱা। আগতে বহুত একদম তলত আছিলে। তো যদি সেইটো ছাইডৰ নিচিনাই হৈ থাকিল হয়, এতিয়ালৈ পানী বাগৰি আহিল হয়। কিন্তু ৰাস্তাটো অলপ ওখ কাৰণে এতিয়ালৈ অহা নাই আৰু পানী। তো পানী এইপিনে নাবাগৰিলেতো কি হ'ব আৰু, সেইটো ছাইডে বাগৰিবই। সেইপিনে আৰু ৰাস্তা আছেই, মেইন কলং নদীখন আৰু সেইপিনে ছাইডত সেইখিনি চাপৰ। তো সেইপিনৰ পৰা চাগে পাৰ হ'ব পানী। এতিয়া গোটেই এনেকৈ ফুল হ'ল আৰু। মাছ নাই এবাৰ, এনেহ'লে চবেই মাছ মাৰি থাকে দিনটো এনে জালকেইখন পাত্তা হৈ আছে আৰু। চাগে এইপিনে মই এইডাল লাখুটিডাল মানে এইখিনি মাটিতে পুতি থৈ দিছোঁ। তো এইটো চিন দি থৈছোঁ, যদি দিনটোত সেইখিনি মানে পাৰহি পানী, তেতিয়াহ'লে ভাবিম বাঢ়িয়ে আছে আৰু। এনেও মানে বাঢ়িয়ে আছে অলপ অলপকৈ। তো এইপিনেও এডাল দি থৈ দিছোঁ, এইডাল ভাগ এডাল। তো এইখিনিলৈ অলপ অলপ বাঢ়িয়ে আছে। তো যেতিয়া এইখিনি পাবহি তেতিয়া গম পাম যে বাঢ়িয়ে আছে আৰু। তো গাইছ, আমাৰ মানে ধানহে আনিব আৰু ট্ৰেক্টৰেদি দলঙৰ ওচৰলৈ। তো এতিয়া কাম কৰি থকা মানুহকেইটা আহিছে ভাত খাবলৈ ঘৰত। তো মায়ে ভাত বনাইছিলে, মাছেদি এনেকৈ তৰকাৰী বনাইছে। তেতিয়া আমি ধুনীয়াকৈ ভাত খাওঁ যে, বহুত ভোক লাগিছে। খাই লওঁ ভাতকেইটা। তো এয়া হৈছে আমাৰ ভাত। এয়া মই লৈছোঁ এক্সট্ৰাকৈ আমৰ আচাৰ, শাকৰ ভাজি, আৰু এয়া লাও শাক আৰু মাছৰ এনেকৈ তৰকাৰী আৰু। তো ধুনীয়াকৈ খাওঁ, আপোনালোকেও খাই লওকগৈ। গাইছ, অলপ আগতে টিউশ্যন আহিলে ছোৱালীজনী। তো টিউশ্যন পঢ়ালোঁ মই ধুনীয়াকৈ। এতিয়া অলপ বহিছোঁ শান্তিত। এতিয়া শান্তি মানে আকৌ কাম আছে। এতিয়া অলপ বাচন ধুবলৈ আছে, তো সেইখিনি ধুওঁ ধুনীয়াকৈ। আৰু লগতে আপোনালোকৰ বস্তু খাম মই ধুনীয়াকৈ। এই মানে এনেকৈ ভোক লাগিছে। এতিয়া কেইটামানে মানে পোৱালি চাইকেল চলাই গৈ আছে, সেইকেইটাৰ ওপৰতে মানে খং দেখাই ভুকি আছে। মানে ৰাধা কৃষ্ণৰ মানে ছবি এখন আঁকিছিলোঁ আৰু। তো আধা হৈ আছে আৰু আধা এইখিনি আঁকিব বাকীয়ে আছে। তো এইখিনিয়ে হৈছে আৰু গাইছে। এইটো হৈছে ঘনচিৰিকা চৰাই বাঁহ। তো ইমান কষ্টত মানে কেনেকৈ বনাইছে। এইপিনে ৰছীডাল ওলমি আছিলে, তো ৰছীডালতে একে জইন খুৱাই ধুনীয়াকৈ এইটো বাঁহটো বনাইছে। আৰু অলপমান বাকী আছে ভালকৈ হ'বলৈ। এইখিনি ভিতৰলৈ সোমাই যোৱা বাট বনাই দিছে চাওক ঘনচিৰিকাটো। তাকো বনাইছে আমাৰ চৌকাৰ এইখিনিতে। আজি দুপৰীয়া মানে মায়ে ভাত বনাই আছিলে। তো ভাত বনাই থাকোঁতে ইয়ালৈ আহিছে, আহি লৈ তাতে বনাই আছে। মায়ে তেতিয়াহে দেখা পাইছে। তো আৰু অলপ বনাব বাকী আছে। তো ধুনীয়াকৈ বনাই কৰি থাকিব তাতে, একো কথা নাই। তো গাইছ, আমাৰ এইটো চাওক কঁঠাল পকিছেহি আৰু। এইটো মানে কঁঠালটো টেঙা কঁঠাল হয়। এইটো আমি আটলছ কঁঠাল বুলি কওঁ, আকৌ কিছুমানে আটনা ফল বুলি কয়। তো এইটো পকিছে অকণমান, আৰু বাকী এটা ওপৰত আছে। আৰু এইপিনে গোটেই মধুৰিআমৰ সৰু সৰু কলি ইয়াত লাগিছে আৰু প্ৰায়। এতিয়া ডাঙৰ হওঁতে বহুত টাইম লাগিব। এতিয়া পানী আহিলে কি হ'ব আৰু, পানীত ঠিক নাই। এটাও ডাঙৰ হোৱা নাই। মই ভাবিছিলোঁ খাবলৈ পাম বুলি, তো গাইছ নাপালোঁ। তো এডাল হৈছে আমাৰ কপাহৰ দানি। তো এটা কাটি মানে মায়ে পেলাই দিছে আৰু। মানে বহুত গোটেইখিনি ভেবাছ হৈ গৈছিল গোটেই। আৰু এটা ওপৰত আছে, আপোনালোকে দেখা পাবনে নাপায় সেইখিনি মানতে আছে। এইটো তো এইটো কেঁচা আছে, আৰু যিটো পকিছে এইটো মানে সৰি পৰিব আৰু। তো এইটো ধুনীয়াকৈ পাৰিব লাগিব। তো গাইছ, এতিয়া আজি বহুত দিনৰ মূৰত আহিলোঁ আমাৰ খেতি চাবলৈ। এয়া সৰিয়হ গছ পেলাইছে মানে। তো এয়া অলপ সৰু পুলি হৈহে আছে। এতিয়া বানপানী আহিলে, তো এবাৰ নাপামেই নেকি খেতিখিনি আৰু। তো এতিয়া গৈ আছোঁ মই মানে ছাগলী আনিবলৈ। সেইজনী ক'লা মাইকীজনী আমাৰ, তো তাইক লৈ আহোঁ। আৰু আমাৰ ধানো মানে সামৰি আছে। এতিয়া কেনেকৈ আনিব, সেইপিনে থৈ আছে আমাৰ ধান, আমাৰ খেতিৰ পৰা নি দেউতাহঁতে। তো মই ফাৰ্ষ্ট লৈ যাওঁ ছাগলীকেইটা।
আটা কিয় পাৰি আছে মই লৈ যাম নহয় ভাত পানী খালোঁ এতিয়া ধুনীয়াকৈ শুই যাম আজিলৈ ভিডিঅ'টো ভাল আছে আপোনাৰ চাব লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ গুড নাইট বাই বাই আকৌ কাইলৈ লগ পাই আছোঁ বাই